বিছনাৰ তলত সোমাল বিজেপি নেতা। বিছনাৰ তলৰ পৰা টানি টানি উলিয়াইছে ৰাইজে। মাজনিশা বিধৱা মহিলাৰ ঘৰত সোমাইছিল বিজেপি নেতাজন। আজি আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকে ৰাতি 12টা 1টা বজাত আহে, আকৌ সোনকালে গুচি যায়গৈ, মানে ৰাতি 3টাত গুচি যায়। আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে, মানে এতিয়া এই নাৰিকলজোপা তল। বহুদিনৰ পৰা ৰাইজে লক্ষ্য কৰি আছিল সেই কথা। কথাতে কয়, 100 গৰু মাৰিলে এদিন বাঘৰো মৰণ হয়। আৰু 2 বছৰীয়া বিধৱা মহিলাৰ ঘৰলৈ আহি নিশা ধৰা পৰিল বিজেপি নেতা বকুল সিল। ঘটনা নগাঁৱৰ কঠীয়াতলী। বকুল সিল বিজেপিৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা বুথ পৰ্যায়ৰ এগৰাকী নেতা। বিধৱা মহিলাগৰাকীৰ ঘৰত অকলে থাকে। সেয়েহে বকুল সিলে আহি মৰম ভালপোৱাৰ কথা পাতে। নিশা মহিলাগৰাকীৰ ঘৰৰ ভিতৰত সোমাই থাকোঁতে ৰাইজ আহি উপস্থিত হ'লহি। কিন্তু ভিতৰৰ পৰা দৰ্জা খুলি নিদি অৱশেষত দুৱাৰ ভাঙি প্ৰৱেশ কৰে ৰাইজ। বিপদৰ উমান পাই বিছনাৰ তলত আত্মগোপন কৰে বিজেপি নেতা বকুল সিল। অৱশেষত